ওম শান্তি ৩ ডিচেম্বৰ ২০২১ বৰ্ষ প্ৰাতঃ মুৰলী বাবাৰ মহাবাক্য। মৰমৰ সন্তানসকল, পুৱাতে অৰ্থাৎ অমৃতবেলা উঠি শিৱ বাবাক সুপ্ৰভাত নিশ্চয় জনাবা। উঠিয়েই যাতে শিৱ বাবাৰ স্মৃতি আহে, কোনো দেহধাৰীৰ নহয়। প্ৰশ্ন: কোনটো ঠিকা একমাত্ৰ পিতাৰ বাহিৰে আন কোনেও ল'ব নোৱাৰে? উত্তৰ: পাৱন সৃষ্টি স্থাপনা কৰাৰ ঠিকা একমাত্ৰ পিতাৰ হয়। এইটো ঠিকা আন কোনেও ল'ব নোৱাৰে। সন্ন্যাসী পাৱন হৈ এইখন সৃষ্টি অৱশ্যে বৰ্তাই ৰাখে, কিন্তু তেওঁলোকে পাৱন সৃষ্টি স্থাপনা কৰাৰ ঠিকা ল'ব নোৱাৰে। পিতাই সন্তানসকলক পাৱন হোৱাৰ যুক্তি শুনায়। সন্তানসকল, পেচাগত কাম-কাজ আদি কৰিও একমাত্ৰ পিতাক স্মৰণ কৰা। একমাত্ৰ পিতাৰ সৈতে বুদ্ধিৰ যোগসূত্ৰ গঢ়া। গীত। য়হ কৌন আয়া আজ সবেৰে সবেৰে, অৰ্থাৎ এয়া কোন আহিল আজি প্ৰভাতে প্ৰভাতে। ওম শান্তি। আত্মিক সন্তানসকলৰ প্ৰতি পিতাই বহি বুজায়। যদি শিৱ ভগৱানোবাজ বুলি কোৱা হয়, তেতিয়াও শিৱ নামৰ মনুষ্য বহুত আছে। সেইবাবে এইটো ক'বলগীয়া হয় যে আত্মিক পিতাই আত্মিক সন্তানসকলৰ প্ৰতি প্ৰথমে স্নেহপূৰ্ণ স্মৰণ দি আছে। ৰাতিপুৱা প্ৰথমে সুপ্ৰভাত জনোৱা হয়। তোমালোকেও সুপ্ৰভাত শুনিলা। পুৱাতে কোনে আহি সুপ্ৰভাত জনায়? পিতা আহেই ৰাতিপুৱা। এয়া হৈছে বেহদৰ অৰ্থাৎ অসীমৰ পুৱা আৰু ৰাত্ৰি, যাৰ বিষয়ে কোনো মনুষ্য মাত্ৰই নাজানে। সন্তানসকলেও পুৰুষাৰ্থৰ ক্ৰম অনুসৰি জানে। যদিওবা সন্তান হৈছে, কিন্তু ৰাতিপুৱা উঠি পিতাক স্মৰণ নকৰে। ৰাতিপুৱা উঠি পোনপ্ৰথমে শিৱ বাবাক সুপ্ৰভাত জনালে অৰ্থাৎ স্মৰণ কৰিলে, তেতিয়া বহুত আনন্দিতও হৈ থাকিব। কিন্তু বহুত সন্তান আছে যিসকলে ৰাতিপুৱা উঠি বাবাক একেবাৰে স্মৰণ নকৰে। ভক্তি মাৰ্গতো মনুষ্য ৰাতিপুৱা উঠি ভক্তি কৰে, পূজা কৰে, মালা ঘূৰায়, মন্ত্ৰ জাপে। তেওঁলোকে সাকাৰৰ ভক্তি কৰে, মূৰ্তি সন্মুখত আহি যায়। শিৱৰ যি পূজাৰী হ'ব, তেওঁৰো যি ডাঙৰ শিৱলিংগ সাজে সেই মূৰ্তি সন্মুখত আহি যাব। সেইটো ভুল। এতিয়াতো তোমালোক সন্তানসকলে নিজক আত্মা বুলি নিশ্চয় কৰিব লাগে আৰু ৰাতিপুৱা উঠি পিতাৰ সৈতে বাৰ্তালাপ কৰিব লাগে। বাবা সুপ্ৰভাত। কিন্তু বাবাই জানে এইটো অভ্যাস কাৰো হোৱা নাই। পিতাই কয়, সন্তানসকল, তোমালোকৰ শিৰত আধাকল্পৰ বোজা আছে, সেয়া আঁতৰিয়েই নাযায়। কিয়নো স্মৰণ নকৰে? কিছুমানৰতো আৰুহে পাপ বাঢ়ি যায়। যেনেকৈ নিগনিয়ে ফোঁৱাই দিয়ে আৰু কুটেও, মায়াইও নিগনিৰ দৰে কুটি থাকে। মূৰৰ চুলি কুটি দিয়ে, গমেই পোৱা নাযায়। যদিওবা কিছুমানে নিজক জ্ঞানী বুলি ভাবে, কিন্তু বাবাই ভালদৰে জানে যে স্মৃতিত থকাৰ ক্ষেত্ৰত একেবাৰে কেঁচা। নিজৰ অন্তৰক সুধিব লাগে যে মই ৰাতিপুৱা উঠি পিতাক স্মৰণ কৰোঁনে? বেহদৰ পিতায়ে তোমালোকক বেহদৰ পুৱাবেলা আহি সাক্ষাৎ কৰিছে। সন্ন্যাসীয়েও উঠি ব্ৰহ্মক স্মৰণ কৰিব। মনুষ্যই উঠিয়ে মিত্ৰ সম্বন্ধীয়, বন্ধু আদিক স্মৰণ কৰিব। কোনোবা ভকত হ'লে নিজৰ দেৱতাক স্মৰণ কৰিব। পাপ আত্মাসকলে পাপ আত্মাসকলক সুপ্ৰভাত জনাব বা স্মৰণ কৰিব। স্মৰণ কৰিব লাগে ৰাতিপুৱা। ভক্তিও ৰাতিপুৱা কৰে, কিন্তু ভগৱানৰ ভক্তি কোনেও নকৰে। কিয়নো ভগৱানক নাজানেই। যদিও কয় যে ভক্তিৰ ফল দিওঁতা হৈছে ভগৱান। হে ঈশ্বৰ পিতা অৰ্থাৎ অ' গডফাদাৰ বুলিও কয়। এনেকৈ আত্মাই কয়, কিন্তু পৰমাত্মাক যথাৰ্থ ৰীতি কোনেও নাজানে। যেতিয়া ভগৱানে স্বয়ং আহি নিজৰ পৰিচয় দিব, তেতিয়া জানিব পাৰিব। নহ'লেতো সকলোৱে নেতি নেতি বুলি ক'ব, অৰ্থাৎ নাজানো নাজানো বুলি কয়, অৰ্থাৎ আমি নাজানো। গতিকে পৰমাত্মা এই সময়তে আহি কয়, মই কোন হওঁ? কিন্তু সন্তানসকলৰ মাজতো বহুত আছে। ডাঙৰ ডাঙৰ মহাৰথী সেৱা কেন্দ্ৰ পৰিচালনা কৰোঁতাই পিতাক সম্পূৰ্ণকৈ নাজানে। সিমান মৰমেৰে পিতাক স্মৰণ নকৰে। ৰাতিপুৱাই উঠি মৰমেৰে সুপ্ৰভাত জনোৱা।
জ্ঞানৰ চিন্তনত থকা এয়াও নকৰে। স্মৰণ কৰিলে আনন্দৰ পাৰাও ঊৰ্ধ্বগামী হ'ব। কিন্তু মায়াই ঊৰ্ধ্বগামী হ'বলৈ নিদিয়ে। যদি কোনো ক্ষেত্ৰত পিতাৰ অৱজ্ঞা কৰা তেন্তে মায়াই একদম বুদ্ধিৰ যোগসূত্ৰ ছিঙি দিয়ে। তেতিয়া বাহ্যিক অদৰকাৰী কথাত বুদ্ধি লাগি থাকে। স্বৰ্গৰ মালিক হোৱাটো কিবা মাহীৰ ঘৰ জানো? অৰ্থাৎ ইমান উজু জানো? প্ৰজা হোৱাটোতো সহজ। তোমালোকে আগলৈ গৈ দেখিবা 40-30 বছৰৰ জ্ঞানত চলা সকলো খহি পৰিব। মায়াই একদম উৰুৱাই দিব। ৰাজকীয় পদ পাব নোৱাৰিব। আগতেই মৰি যাব। গতিকে ৰাজকীয় পদ আকৌ কেনেকৈ পাব? এইটো ৰহস্য বাবাই খোলোচা কৰে। মায়াইও লক্ষ্য কৰে যে মই আধাকল্প ৰাজ্য কৰোঁতা। এওঁলোকে মোৰ ওপৰত জয়ী হয়। আকৌ শিৱ বাবাক একেবাৰে পাহৰি যায়। ক'ৰবাত এওঁৰো নাম ৰূপত আবদ্ধ হৈ যায়, অৰ্থাৎ ব্ৰহ্মা বাবাৰ। শিৱ বাবাক স্মৰণ নকৰে। যাৰ ক্ৰোধ, লোভ, মোহ আদিৰ ভূত থাকিব তেওঁলোকে বাবাক কি স্মৰণ কৰিব? নাম ৰূপত ইমান আবদ্ধ হৈ যায় যে কথাই নুসুধিবা। দেহ অভিমানত ওলমি থাকে। শিৱ বাবাই কয়, ঘৰ গৃহস্থত থাকি প্ৰেমিকক স্মৰণ কৰি থাকা, তেতিয়া কৰ্মাতীত অৱস্থা হ'ব। মুখ্য কথা হৈছে স্মৃতিৰ। ইয়াতেই পৰিশ্ৰম হয়। স্মৃতিত নাথাকিলে শত্ৰুপ্ৰধান হ'ব নোৱাৰে। উচ্চ পদ পাব নোৱাৰিব। বুদ্ধিৰ যোগসূত্ৰ অন্যফালে দিগভ্ৰান্ত হৈ থাকিব। কিছুমান সন্তানেতো গভীৰ আন্তৰিক মৰমেৰে পিতাক স্মৰণ কৰে। বাবাক সুপ্ৰভাত জনাই ক'ব লাগে, বাবা মই আপোনাৰ স্মৃতিত থাকোঁ কিয়নো শিৰত পাপৰ বোজা বহুত আছে। যদি বাবাক স্মৃতিত নাৰাখা তেন্তে পাপৰ বোজা কেনেকৈ আঁতৰিব? আধাকল্পত দেহ অভিমান থাকে, সেয়েহে আঁতৰি নাযায়। দেৱতাসকল তাত আত্মা অভিমানী হৈ থাকে যদিও পৰমাত্মাক নাজানে। এইটোতো বুজি পায় যে মই আত্মাই এটা শৰীৰ ত্যাগ কৰি অন্য এটা লওঁ। ৰচয়িতাক যদি জানে তেন্তে ৰচনা পিতাৰ সা-সম্পত্তিকো জানিব। তাত এই জ্ঞান নাথাকে। পিতাই কয় এই জ্ঞান মই তোমালোকক দিওঁ। পুনৰ এই জ্ঞান প্ৰায় লোপ হৈ যায়। এই জ্ঞান আকৌ পৰম্পৰাগতভাৱে নচলে। আত্মাকো নাজানে, পৰমাত্মাকো নাজানে। এতিয়া তোমালোকে জানা যে সকলো আত্মাই কেনেকৈ নিজৰ নিজৰ ভূমিকা প্ৰাপ্ত কৰিছে। ভালতকৈও ভাল ভূমিকা পালন কৰোঁতা হৈছা তোমালোক। এই সময়ত তোমালোকে এই বিশ্বক নিজৰ বাদশ্বাহী কৰি লোৱা। নায়ক নায়িকাৰ ভূমিকা তোমালোকৰ। মূল কথা হৈছে পিতাক স্মৰণ কৰাৰ। বাবাই জানে বহুত আছে যিসকলে প্ৰদৰ্শনীত ভাল সেৱা কৰে কিন্তু স্মৃতিত থকাৰ ক্ষেত্ৰত বৰ দুৰ্বল। এইটো জ্ঞানেই নাই যে কেনেকৈ ৰাতিপুৱা উঠি বাবাক সুপ্ৰভাত জনাব লাগে। যদিও বিষয়বস্তুৰ ওপৰত খেয়াল চলায় সেইটোতো গতানুগতিক। বিষয়বস্তুটো নিতৌ নতুন উলিয়াই বুজাব পাৰে। কিন্তু মুখ্য কথা হৈছে পিতাক মৰমেৰে স্মৰণ কৰা, তেতিয়াহে পাপ খণ্ডন হ'ব। বাবাই জানে সন্তানসকলৰ এইটো অৱস্থা এতিয়া হোৱা নাই। বাবাই নাম নকয়। যদি বাবাই নাম কৈ দিয়ে তেন্তে পইচাটোৰ সমান যিটো অৱস্থা হৈছে তাৰ পৰাও অৱনমিত হৈ পাইৰ সমান হৈ যাব, অৰ্থাৎ এপইচাৰ 3 ভাগৰ 1 ভাগ সমান হৈ যাব। এই জ্ঞানত বোধশক্তি লাগে। এনেকুৱা নহয় যে কোনোবাই ক'ব যে তুমি হেতা পৰি গৈছা, বেমাৰী হোৱা, তেতিয়া এয়া শুনিলেই জ্বৰ বাঢ়ি যাব। ইমান কেঁচা হ'ব নালাগে। সাহস থাকিব লাগে। সেৱাধাৰী সন্তান জানো ভাঙি পৰিব পাৰে? তেওঁলোকতো নিচাত থাকে। পেচাগত কাম-কাজ কৰিও বাবাৰ স্মৃতি থাকিব লাগে। বাবাক সুপ্ৰভাত জনাই থাকিব লাগে। বহুত উচ্চ লক্ষ্য। ৰাজকীয় পদ পাবলৈ পৰিশ্ৰমো কৰিব লাগে। যিসকল কল্প পূৰ্বে হৈছে তেওঁলোকে আগলৈ গৈ গম পাই যাব। অৰ্থাৎ কি হ'ব গম পাই যাব। কোনো লুকাই নাথাকিব। স্কুলত শিক্ষকে বিদ্যাৰ্থীক জানে আৰু খতিয়ানো ৰাখে। তাৰ পৰাও গম পোৱা যায়। তাত মুখ্য বিষয় হৈছে ভাষাৰ। ইয়াত মুখ্য বিষয় হৈছে স্মৃতিৰ। জ্ঞানটো সহজ
সৰু ল'ৰা ছোৱালীও বুজাব পাৰে। সৰুকালত ধাৰণা কৰাৰ বুদ্ধি তীক্ষ্ণ হয়। বৃদ্ধাসকলে ইমান বুজাব নোৱাৰে। ইয়াতো কুমাৰীসকলক বাবাই বেছি মান দিয়ে। কেৱল নাম ৰূপত আবদ্ধ হৈ ওলোটাকৈ ওলমি যাতে বাদুলি হৈ নাযায়। এই সময়ত সকলো মনুষ্য বাদুলিৰ দৰে ওলোটাকৈ ওলমি আছে। পুনৰ চিধা হ'লে আল্লাৰ সন্তান হৈ যাব। পৰমাত্মাক সৰ্বব্যাপী বুলি কোৱাৰ বাবেই সকলো মনুষ্য পৰমাত্মাৰ পৰা বিমুখ হৈ গৈছে। সন্ন্যাসীয়ে নিজেই নিজৰ পূজা কৰায়। নহ'লেতো ক'ব লাগে যে আপোনালোকে মোৰ ওপৰত ফুল কিয় অৰ্পণ কৰে। সকলোৱে সন্ন্যাসীসকলক গুৰু কৰি লয়। তেওঁলোক সন্ন্যাসী, তেওঁলোক গৃহস্থী, তেন্তে অনুগামী কেনেকৈ হ'ব পাৰে? যেতিয়া সন্ন্যাসী হ'ব তেতিয়াহে অনুগামী বুলি ক'ব পাৰি। আকৌ তেওঁলোকক কোনেও বুজাবও নোৱাৰে যে আপোনালোকে নিজক অনুগামী বুলি ক'ব নোৱাৰে। বাবাই কাকো ক'ব নোৱাৰে যে তেওঁলোক অনুগামী। যেতিয়া পাৱন হোৱাৰ প্ৰতিশ্ৰুতি দিব তেতিয়াহে কথা। যেতিয়া প্ৰতিজ্ঞা কৰে তেতিয়া নিজেই লিখি পঠিয়াই দিয়ে, কিন্তু যেতিয়া অৱনমিত হৈ যায়, মুখ ক'লা কৰি লয় তেতিয়া নিলিখে। কিয়নো লাজ লাগে। এয়া অতি ভীষণ আঘাত। তেতিয়া বাবাৰ সৈতে বুদ্ধিৰ যোগসূত্ৰ গঢ়িব নোৱাৰে। পতিতকতো মই ঘৃণা কৰোঁ। বাবাই কয় বিষ পান কৰোঁতাসকল বৰ বেয়া। পবিত্ৰ হোৱাটো ভাল নহয় জানো? মই আহি পবিত্ৰ কৰি তোলাৰ ঠিকা লওঁ যে মই পবিত্ৰ সৃষ্টি স্থাপন কৰিহে দেখুৱাম। কল্পই কল্পই মোক ঠিকাদাৰকহে আহ্বান কৰে যে হে পতিত পাৱন আহক। এনেকুৱা অন্য কোনো ঠিকাদাৰ নাই। একমাত্ৰ ময়েই ঠিকা পাইছোঁ। ময়েই পাৱন সৃষ্টি স্থাপন কৰিম। কল্পই কল্পই মই আহি এই ঠিকা পূৰা কৰোঁ। সন্ন্যাসীসকলে আকৌ এইটো ঠিকা পাইছে যে পবিত্ৰ হৈ ভাৰতক বৰ্তাই ৰাখিব লাগে, কিয়নো সকলোতকৈ পবিত্ৰ ভাৰতেই আছিল, যাক স্বৰ্গ বুলি কয়। তাত দেৱতাসকল সৰ্বগুণ সম্পন্ন, সম্পূৰ্ণ নিৰ্বিকাৰী আছিল। তেওঁলোকৰ মহিমা গায়ন কৰে। এই গায়ন অন্য দেশত নাই। তাত চিত্ৰতো নাই। এওঁলোক স্বৰ্গৰ মালিক আছিল। লক্ষ্মীনাৰায়ণক ভগৱান ভগৱতী বুলি কয়। বহুত মৰমেৰে পুৰণি চিত্ৰ কিনি লয়। লৰ্ড কৃষ্ণৰ চিত্ৰ বিচাৰে। সকলোতকৈ অধিক লৰ্ড কৃষ্ণক পচন্দ কৰে। তোমালোক সন্তানসকলৰ এইটো চিন্তা থাকিব লাগে যে আমি শত্ৰুপ্ৰধান হ'ব লাগে। মায়াই বহুত যাতনা দিয়ে। একেবাৰে নামৰূপত আবদ্ধ হৈ যায়। শিৱ বাবাক স্মৰণেই নকৰে। বাবাই বাৰে বাৰে বুজায়, সদায় বুজিবা যে এই শিৱ বাবাই আমাক বুজাই আছে। এই ব্ৰহ্মাই একো নকয়, তথাপিও শিৱ বাবাক পাহৰি নাম ৰূপক স্মৰণ কৰি থাকে। তেওঁলোকে আকৌ কি পদ পাব? প্ৰথমতেতো শ্ৰীমতত চলিব লাগে। শিৱ বাবাই কয় ভূতবোৰ আঁতৰোৱা, দেহ অভিমান আঁতৰোৱা। আমি আত্মা হওঁ আৰু বহুত অমায়িক হ'ব লাগে। বাবাই কয় দেহ সহিত দেহৰ সকলো সম্বন্ধক পাহৰি গৈ থাকা। মোক স্মৰণ কৰা, হাতেৰে কাম কৰি অন্তৰেৰে বাবাক স্মৰণ কৰা। মই পুৰণা প্ৰেমিক। এনেকৈ অন্য কোনেও বুজাব নাজানিবই। পিতাইহে এই সময়ত আহি তোমালোকক আত্মিক প্ৰেমিকা কৰি তোলে। এতিয়া তোমালোক আত্মাই জানা যে আমাৰ প্ৰেমিক হৈছে শিৱ বাবা। তেওঁৰ পৰা স্বৰ্গৰ উত্তৰাধিকাৰ ল'ব লাগে। এনেকৈ ৰাতিপুৱাই উঠি শিৱ বাবাক সুপ্ৰভাত জনোৱা, স্মৰণ কৰা। যিমান স্মৰণ কৰিবা সিমান পাপ খণ্ডন হৈ গৈ থাকিব। দেহ অভিমান নোহোৱা হৈ গৈ থাকিব। এনেকৈ অভ্যাস কৰোঁতে কৰোঁতে সেইটো অৱস্থা স্থায়ী হৈ যাব। স্মৃতিত বহি থাকিবা, গ্ৰাহক আহিব, সেইফালে খেয়াল নাযাব। আকৌ তেওঁকো ক'বা যে মই স্মৃতিত বহি আছিলোঁ, বহুত মজা লাগি আছে। গ্ৰাহকক বস্তু দিলা। আকৌ বাবাৰ স্মৃতিত তোমালোকে কৰ্মাতীত হোৱাৰ পুৰুষাৰ্থ কৰিব লাগে। বাবাই বহুত যুক্তি শুনায়। এওঁৰ অৰ্থাৎ ব্ৰহ্মা বাবাৰ বাবে কয় এওঁৰ ওপৰততো বহুত দায়িত্ব আছে। তোমালোকে স্মৃতিত থকাৰ বাবে আজৰি সময় বহুত পোৱা। বাবাই দৃষ্টান্ত শুনায়। ভোজন কৰাৰ সময়ত শিৱ বাবাক স্মৰণ কৰি বহোঁ যে আমি দুয়ো একেলগে খাওঁ, আকৌ পাহৰি যাওঁ। সকলোতকৈ অধিক সমস্যা এইজন পিতাৰ ওপৰত থাকে।
তোমালোকৰ পিতাৰ প্ৰতি বহুত প্ৰেম থকা উচিত। ৰাতি 12 বজাৰ পাছত AM আৰম্ভ হয়। ৰাতি সোনকালে শুই যোৱা, আকৌ সোনকালে উঠি স্মৰণ কৰা। উঠিয়েই কোৱা, বাবা সুপ্ৰভাত। অন্য কোনোফালে যাতে বুদ্ধি নাযায়। বাবাইতো প্ৰত্যেক সন্তানকে জানে তোমালোকৰ ভৱিষ্যতৰ বাবে অতি শ্ৰেষ্ঠ উপাৰ্জন। কল্পান্তৰ এই উপাৰ্জন কামত আহিব। কোনো ভূত আহিব নালাগে। ক্ৰোধো কম নহয়, মোহো বেয়া। যিমান সময় সম্ভৱ বাবাৰ স্মৃতিত বহি পাৱন হ'ব লাগে। যিদৰে বাবা জ্ঞানৰ সাগৰ, সন্তানসকলো হ'ব লাগে। কিন্তু সাগৰটো এখনেই হয় নহয় জানো? বাকী সকলো নদী বুলি কোৱা হ'ব। ক্ৰোধ হৈছে 2 নম্বৰৰ শত্ৰু। বহুত লোকচান কৰি দিয়ে। ইজনে সিজনৰ অন্তৰ জ্বলায়, অৰ্থাৎ অন্তৰত আঘাত দিয়ে। লোভীয়েও ইজনে সিজনৰ অন্তৰ জ্বলায়। মোহৰ ভূতেতো সৰ্বনাশ কৰি দিয়ে। মোহৰ বাবে শিৱ বাবাৰ স্মৃতি পাহৰি নিজৰ সন্তানক স্মৰণ কৰি থাকে। নষ্টমোহাসকল অটল অৱস্থাত থাকে। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ নম্বৰ 1। ভাল সেৱা কৰাৰ লগতে গভীৰ আন্তৰিক মৰমেৰে শিৱ বাবাক স্মৰণ কৰিব লাগে। ৰাতিপুৱা উঠিয়ে মৰমেৰে ক'ব লাগে, বাবা সুপ্ৰভাত। কৰ্ম কৰিও স্মৃতিত থকাৰ অভ্যাস কৰিব লাগে। 2 নম্বৰ, কোনো দেহধাৰীৰ নাম ৰূপত আবদ্ধ হ'ব নালাগে। জ্ঞানৰ চিন্তনত থাকিব লাগে। ব্যৰ্থ কথা ক'ব নালাগে। বৰদান। কাতৰ ভিক্ষাৰী তৃষ্ণাতুৰ আত্মাসকলৰ তৃষ্ণা নিবাৰণ কৰোঁতা, সকলো সম্পদেৰে সম্পন্ন হোৱা। বহলাই এনেদৰে কোৱা হৈছে, যেনেকৈ ঢৌত ভাহি থকা বা ডুবিবলৈ ধৰা আত্মাই খেৰকুটাৰ সহায় বিচাৰে, তেনেকৈ দুখৰ এটা ঢৌ আহিবলৈ দিয়া। তেতিয়া দেখিবা অনেক সুখ শান্তিৰ ভিক্ষাৰী আত্মাসকল কাতৰ হৈ তোমালোকৰ সন্মুখত আহিব। এনেকুৱা তৃষ্ণাতুৰ আত্মাসকলৰ তৃষ্ণা নিবাৰণৰ বাবে নিজক অতীন্দ্ৰিয় সুখ আৰু সৰ্বশক্তিৰে সৰ্বসম্পদেৰে ভৰপূৰ কৰা। সৰ্বসম্পদ ইমান জমা হওক যাতে নিজৰ স্থিতিও স্থায়ী থাকে আৰু অন্য আত্মাসকলকো সম্পন্ন কৰি তুলিব পাৰা। শ্লোগান: কল্যাণৰ ভাৱনা ৰাখি শিক্ষা দিয়া, তেতিয়া শিক্ষাই অন্তৰ স্পৰ্শ কৰিব। ওম শান্তি।